নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। আজি মৌলানা বদৰুদ্দিন আজমল আৰু শৃংখল চলিহাক একেলগে দেখিবলৈ পোৱা গ'ল। মৌলানা বদৰুদ্দিন আজমলে উজনি অসমত লাখ লাখ লোকক সহায় কৰি আছে। বানত আক্ৰান্ত হোৱা লোকক সহায় কৰি আছে মৌলানা বদৰুদ্দিন আজমলে আৰু সেই আৰ্থিক সাহায্য প্ৰদান কৰাৰ সময়তে এইদৰে মৌলানা বদৰুদ্দিন আজমল আৰু শৃংখল চলিহাক একেলগে দেখিবলৈ পোৱা গ'ল। শৃংখল চলিহাই মৌলানা বদৰুদ্দিন আজমলক ধন্যবাদ জ্ঞাপন কৰে। খিলঞ্জীয়া লোকক এই সময়ত সহায় কৰাৰ বাবে আন্তৰিক ধন্যবাদ আজমলক জ্ঞাপন কৰে শৃংখল চলিহাই আৰু আজমলৰ কাষত বহিয়েই সংবাদমেল সম্বোধন কৰি শৃংখল চলিহাৰ মন্তব্য, মাদ্ৰাছাত সহায় কৰিব বীৰ লাচিত সেনাই। আজমলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। মাদ্ৰাছাত সহায় কৰিবলৈ সাজু হৈছে শৃংখল চলিহাৰ বীৰ লাচিত সেনা। বদৰুদ্দিন আজমলক প্ৰতিশ্ৰুতি দিলে শৃংখল চলিহাই। শিৱসাগৰত থকা সকলো খিলঞ্জীয়া মুছলমানৰ সৈতে মিলা প্ৰীতি আছে। বদৰুদ্দিন আজমলে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। মাদ্ৰাছাত যি সহায়ৰ প্ৰয়োজন হয় সকলো সহায় আমি কৰিম। আজমলৰ কাষত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ এই মন্তব্য। ৰাজনীতি পিছত হৈ থাকিব, কিন্তু এইখিনি সহায় কৰাৰ বাবে আজমল ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ খিলঞ্জীয়া মানুহৰ ওচৰত আজি এওঁলোক আহিছে, তাৰ বাবে ধন্যবাদ। শিৱসাগৰত সম্প্ৰীতি যাতে সদায় জীয়াই থাকে তাকে কামনা কৰিছোঁ। মৌলানা বদৰুদ্দিন আজমলে উজনি অসমত যি ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেই বানত আক্ৰান্ত হোৱা লোকৰ সহায় আগবঢ়াই আছে। প্ৰায় 2 কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে আজমলে আৰু নামঘৰৰ বাবে 25 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে আজমলে, যাৰ বাবে মৌলানা বদৰুদ্দিন আজমলক ধন্যবাদ পৰ্যন্ত জ্ঞাপন কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। সদায় মিয়াৰ বিৰুদ্ধে মাত মতা শৃংখল চলিহাই আজি আজমলৰ সৈতে ফটো কেইটামান সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ মাজতেই আজি CJP আৰু চৰকাৰী প্ৰতিনিধি দলৰ বৈঠক সমাপ্ত হয়। কাইলৈ পুনৰ অনুষ্ঠিত হ'ব বৈঠক। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কক্ৰোচ জনতা পাৰ্টিৰ। যিকোনো মুহূৰ্ততেই মন্ত্ৰিত্ব হেৰুৱাব পাৰে ধৰ্মেন্দ্ৰ প্ৰধানে। শিক্ষা মন্ত্ৰালয়ত একশ্যন আৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পঁইতাচোৰাৰ বাবেই ধৰ্মেন্দ্ৰ প্ৰধানে এৰিব লাগিব নিজৰ চকী, কিয়নো কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ পিছতেই অৱশেষত বাধ্য হৈ আজি পুনৰ বৈঠক অনুষ্ঠিত কৰিলে বিজেপি চৰকাৰে। CJPৰ নেতৃত্বৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত বহিল চৰকাৰ, কিন্তু চৰকাৰে শিক্ষামন্ত্ৰী পদত্যাগৰ দাবী এতিয়াও মানি লোৱা নাই। যেতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক অপসাৰণ নকৰে তেতিয়ালৈকে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা। লগতে অভিজিৎ দীপকেৰ মন্তব্য, শনিবাৰ দেওবাৰে আমাৰ আন্দোলনত অত্যাধিক ছাত্ৰ ছাত্ৰী গোট খোৱাৰ ভয়ত মোক গ্ৰেপ্তাৰ কৰিব পাৰে। ধৰ্মেন্দ্ৰ প্ৰধানক পদত্যাগ নকৰালৈকে আমাৰ প্ৰতিবাদ চলি থাকিব। যিকোনো মুহূৰ্তত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো কাইলৈ শনিবাৰ আৰু পৰহি দেওবাৰ আৰু এই দুটা দিনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা যন্তৰ মন্তৰত অধিক বৃদ্ধি পোৱাৰ আশংকাত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেক গ্ৰেপ্তাৰ কৰিব পাৰে। গ্ৰেপ্তাৰ কৰিলেও যাতে আন্দোলন স্তব্ধ নহয় তাৰ বাবে প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকললৈ আহ্বান জনাইছে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰশ্নকাকত ফাদিলক লৈ মাজনিশা লাইভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কক্ৰোচ জনতা পাৰ্টি আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদ চলি থকাৰ মাজতেই যোৱা মাজনিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত লাইভ আহে। নৱপ্ৰজন্মক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে কেইবাটাও প্ৰতিশ্ৰুতি দিছে ঠিকেই, কিন্তু প্ৰতিশ্ৰুতিক এতিয়াও মানি লোৱা নাই ছাত্ৰ ছাত্ৰীসকলে। আজি কেন্দ্ৰৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল পেপাৰ লিকক লৈ। প্ৰশ্নকাকত ফাদিলক লৈ মাজনিশা ফেচবুক লাইভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নৱপ্ৰজন্মক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে কেইবাটাও প্ৰতিশ্ৰুতি। প্ৰধানমন্ত্ৰীৰ প্ৰতিৰ পাছতেই অনশন প্ৰত্যাহাৰ সুনাম ৱাংচুকৰ। প্ৰশ্নকাকত ফাদিল কোনো সাধাৰণ বিষয় নহয় বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। লাখ লাখ শিক্ষাৰ্থী অভিভাৱকৰ বাবে কষ্টদায়ক বিষয়। সোমবাৰে সংসদত খচৰা বিধেয়ক উত্থাপন কৰি গৃহীত কৰাৰ চেষ্টা কৰা হ'ব নতুন আইন। পেপাৰ লিকত জড়িতসকলক কঠোৰ শাস্তিৰ বাবে গঠন কৰা হ'ব ফাষ্ট ট্ৰেক আদালত।
আঢ়ৈ মাহে প্ৰশ্নকাকত ফাদিলক লৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফালৰ পৰা এই স্পষ্ট বাৰ্তা দিয়া হৈছে। আৰু আনফালে যোৱা নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ পিছতেই অনশন প্ৰত্যাহাৰ কৰিলে সোনাম ৱাংচুকে। অনশন প্ৰত্যাহাৰৰ পাছতেই সোনাম ৱাংচুকৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান। ৱাংচুক ডাঙৰীয়াই সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি সক্ৰিয় জীৱন আৰম্ভ কৰক। অনশনত অৱস্থাত হেৰুৱা শৰীৰৰ ওজন ঘূৰাই অনাৰ ব্যৱস্থা কৰক সোনাম ৱাংচুকে। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সোনাম ৱাংচুক ডাঙৰীয়াই সুন্দৰ স্বাস্থ্যৰ সৈতে জীৱন অতিবাহিত কৰক। সোনাম ৱাংচুকক লৈও এইদৰে মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু আনফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা নিশা ফেচবুক লাইভৰ পিছতেই সৰব হৈ পৰিছে কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে। সংসদৰ অধিৱেশন চলি থাকিলে প্ৰধানমন্ত্ৰীয়ে সংসদৰ মজিয়াত বক্তব্য দিব লাগে। গভীৰ নিশা ভিডিঅ' বনাই সংসদৰ বাহিৰত একপক্ষীয় মন কী বাত কৰিব নালাগে। প্ৰধানমন্ত্ৰীজী, আপুনি আজি সংসদলৈ অহাৰ আগতে ধৰ্মেন্দ্ৰ প্ৰধানক বৰখাস্ত কৰক। ধৰ্মেন্দ্ৰ প্ৰধানক বৰখাস্ত কৰি পিছত সদনত আহিব। প্ৰথমে ছাত্ৰ ছাত্ৰীৰ ওচৰত ক্ষমা খুজি ছাত্ৰ ছাত্ৰীৰ মাত দমন কৰিবলৈ লাঠি আৰু পেলেট বন্দুক ব্যৱহাৰ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। তেতিয়াই শিক্ষা ব্যৱস্থাৰ ওপৰত বিতং আলোচনাৰ বাবে আমি সম্পূৰ্ণৰূপে সাজু। এইদৰে মন্তব্য কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গে। খাৰ্গে পুনৰবাৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে। আৰু আনফালে নিটৰ প্ৰশ্নকাকতক লৈ সমগ্ৰ ভাৰততে প্ৰতিবাদ চলি থকাৰ মাজতেই আন এক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে। বিজেপি শাসিত ৰাজ্যত পুনৰবাৰ প্ৰশ্নকাকত ফাদিল। প্ৰশ্নকাকত ফাদিলক লৈ দেশ উত্তাল হৈ থকাৰ মাজতেই এইবাৰ বিজেপি শাসিত উত্তৰাখণ্ডত পুনৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনা। ফাদিল হৈছে বীৰ মাথু সিং ভাণ্ডাৰী উত্তৰাখণ্ড টেকনিকেল ইউনিভাৰ্চিটিৰ চলিত বৰ্ষৰ ছেমিষ্টাৰ পৰীক্ষাৰ দুখন ইঞ্জিনিয়াৰিঙৰ বিষয়ৰ প্ৰশ্নকাকত। তৎকালীনভাৱে উক্ত পৰীক্ষা দুটা বাতিল কৰিবলৈ বাধ্য হৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ। নিটৰ প্ৰশ্নকাকতক লৈ সমগ্ৰ ভাৰততেই প্ৰতিবাদ চলি থকাৰ মাজতেই পুনৰবাৰ বিজেপি শাসিত ৰাজ্যত প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনা। অন্য এটা খবৰ, ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰালৈকে কোনো ধৰণৰ আলোচনা নহয়। এই ঘোষণা কৰিছে কংগ্ৰেছ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছতহে আলোচনা কৰা হ'ব। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰালৈকে কোনো আলোচনা নহয়। প্ৰথমে পদত্যাগ, তাৰ পিছতহে আলোচনা। ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবই লাগিব। ঘোষণা বিৰোধী দলপতি তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। মোদী চৰকাৰক তিনিটা চৰ্ত বান্ধি দিলে ৰাহুল গান্ধীয়ে। ধৰ্মেন্দ্ৰ প্ৰধানক অপসাৰণ কৰক, ছাত্ৰ ছাত্ৰীক আক্ৰমণ কৰা আৰক্ষীক শাস্তি দিয়ক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ ছাত্ৰীৰ ওচৰত ক্ষমা খোজক, দাবী জনালে কংগ্ৰেছ যুৱৰাজ তথা বিৰোধী নেতা ৰাহুল গান্ধীয়ে। এই তিনিটাকৈ দাবী মানিলেহে তাৰ পিছত কংগ্ৰেছ আৰু বিৰোধী আলোচনাৰ বাবে প্ৰস্তুত বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক। উত্তপ্ত সংসদ চৌহদ। সংসদত পুনৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত উত্তাল পৰিৱেশৰ সৃষ্টি। লোকসভা ৰাজ্যসভাৰ বাহিৰে ভিতৰে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। বিৰোধীৰ প্ৰতিবাদত কঁপিছে পাৰ্লিয়ামেণ্ট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো পদত্যাগৰ দাবী। ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবই লাগিব। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰালৈকে বিৰোধী ক্ষান্ত নহয়। স্পষ্ট বাৰ্তা প্ৰদান কৰিছে বিৰোধীৰ ফালৰ পৰা। আৰু ইতিমধ্যে যিহেতু বিৰোধীৰ ফালৰ পৰা তিনিটাকৈ চৰ্ত বান্ধি দিয়া হৈছে, এই তিনিটা চৰ্ত মনাৰ পিছতহে আলোচনাৰ বাবে সাজু আছে বিৰোধী। আৰু এইদৰে নিটৰ প্ৰশ্নকাকত ফাদিল আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত প্ৰতিবাদ অব্যাহত আছে বিৰোধী দলসমূহৰ। অন্য এটা খবৰ, CJPৰ আন্দোলনৰ আঁৰত দেশৰ আৰু বিশ্বৰ এনে কিছুমান শক্তি আছে যিসকলে ভাৰতক বিকশিত দেশ হিচাপে গঢ়ি উঠাটো নিবিচাৰে। ছাত্ৰ ছাত্ৰীৰ আন্দোলনক লৈ এই মন্তব্য RSS নেতা ইন্দেশ কুমাৰৰ। কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বত যন্তৰ মন্তৰত যি প্ৰতিবাদ চলি আছে, সেই প্ৰতিবাদক লৈ এইদৰে মন্তব্য কৰিছে RSS নেতাগৰাকীয়ে। CJPৰ আন্দোলনৰ আঁৰত দেশৰ আৰু বিশ্বৰ এনে কিছুমান শক্তি আছে যিয়ে ভাৰতক উন্নত হ'বলৈ নিদিয়ে। মন্তব্য RSS নেতাজনৰ। পৰৱৰ্তী খবৰ, CJP সমৰ্থনেৰে উত্তাল অসম। আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ তৰ্কযুদ্ধ দেখিবলৈ পোৱা গৈছে অসমতো দেখিবলৈ পোৱা গৈছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ। ৰাজধানী দিল্লীৰ সমান্তৰালকৈ কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত উত্তাল অসম।
সচল নগৰৰ পাছতেই CJPৰ সমৰ্থনত বিলাসীপাৰাত তীব্ৰ প্ৰতিবাদ বিলাসীপাৰাত কক্ৰোচ জনতা পাৰ্টিৰ সমৰ্থনত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাৰ্থীয়ে আৰু আনফালে মোদীৰ বিৰুদ্ধে দিলে স্লোগান মন্ত্ৰীৰ কন্যাই কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদস্থলীত দিবিচা মহন্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে স্লোগান দি প্ৰতিবাদত মন্ত্ৰী কেশৱ মহন্তৰ কন্যা আৰু কেশৱ মহন্তৰ কন্যাই এইবাৰ বিজেপিৰ বিৰুদ্ধে কৰিছে প্ৰতিবাদ কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে স্লোগান দিছে কেশৱ মহন্তৰ কন্যাই এটা ব্ৰেকিং নিউজ বান বিভীষিকা এতিয়াও অব্যাহত আছে উজনি অসমত মৃতকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আছে উজনি অসমত বানত মৃত্যু 50 জনলৈ বৃদ্ধি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে এই তথ্য নাজিৰাত এতিয়াও সন্ধানহীন প্ৰায় 40টা পৰিয়ালৰ লোক মৃতকৰ সংখ্যা আৰু বৰ্ষাৰ আশংকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বান পৰিস্থিতি পূৰ্বতকৈ অলপ উন্নত হৈছে যদিও এতিয়াও কমা নাই দুৰ্দশা 60,000ৰো অধিক পৰিয়ালত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে শিৱসাগৰ চৰাইদেউ যোৰহাটৰ 20% লোক এতিয়াও আবদ্ধ হৈ আছে সেই অঞ্চলকেইটাত এতিয়াও উপস্থিত হ'ব পৰা নাই প্ৰশাসনৰ লোক বান পৰিস্থিতিৰ বুজ ল'বলৈ শনিবাৰে অসমলৈ আহিব কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল উজনি অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত এইদৰে সংবাদ মাধ্যমৰ আগত কেইবাটাও মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 50 জনতকৈও অধিক বৃদ্ধি পাইছে উজনি অসমৰ ভয়ংকৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু আনফালে শিৱসাগৰৰ বাবে সাহায্যৰ বৃহৎ টোপোলালৈ গুৱাহাটীৰ পৰা ৰাওনা হৈছে বিধায়ক অখিল গগৈ মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতেই কৰি দেখুৱালে বিধায়ক অখিল গগৈয়ে দুদিনতেই গুৱাহাটীত সমষ্টিবাসীৰ বাবে 400 কুইণ্টেল চাউল আৰু 200 কুইণ্টেল দাইল যোগাৰ কৰিলে বিধায়ক অখিল গগৈয়ে 30,000 লিটাৰ পানীৰ বটল শিৱসাগৰত জমা কৰা কৈছে অখিল গগৈয়ে ঘণ্টা ধৰি এইসমূহ কালেকশ্যন কৰিছে বানপীড়িত ৰাইজক সহায় কৰিবলৈ দুদিন গুৱাহাটীত আছিল অখিল গগৈ আৰু এই দুটা দিনতেই 400 কুইণ্টেল চাউল আৰু 200 কুইণ্টেল দাইল লগতে 30,000 লিটাৰ পানীৰ বটল লৈ শিৱসাগৰলৈ ৰাওনা হৈছে বিধায়ক অখিল গগৈ অন্য এটা খবৰ জলপ্ৰলয় নিপকুৱে খুলি দিছে 4খন গেট প্ৰতি সেকেন্ডত আহিছে 1,40,000 লিটাৰ পানী ভয়ংকৰ বিপদৰ আশংকা কৰা হৈছে অসমত পুনৰ হ'ব জলপ্ৰলয় নিপকুৱে একেলগে খুলি দিছে 4খন গেট উজনি অসমলৈ অশনি সংকেত খুলি দিয়া হ'ল দয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খন গেট দয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেটেৰে হুৰাহুৰে বাগৰিছে পানী প্ৰতি সেকেন্ডত প্ৰায় 1,40,000 লিটাৰ পানী আহিছে যিকোনো মুহূৰ্ততেই জলপ্ৰলয় সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে সমগ্ৰ অসমতেই সাৱধানে থাকক দয়াং ধনশিৰি নদীৰ পাৰৰ ৰাইজ জৰুৰীকালীন পৰিস্থিতিৰ বাবে সাজু থাকক নৈপৰীয়াৰ ৰাইজ নাগালেণ্ডৰ পৰা হুৰাহুৰে অসমৰ দিশে বাগৰিছে পানী অসমত জলপ্ৰলয়ৰ আশংকা কৰা হৈছে আজিৰ দিনটোতো উজনি অসমত অবৰ্ণনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে উজনি অসমত সৰ্বসাধাৰণ ৰাইজৰ অৱস্থা যথেষ্ট বেয়া হৈ পৰিছে উজনি অসমত এতিয়াও 20% লোকক উদ্ধাৰ কৰিবলৈ সফল হোৱা নাই চৰকাৰ প্ৰশাসন মুঠতে উজনি অসমৰ এই বান বিভীষিকাৰ মাজতেই জলপ্ৰলয়ৰ আশংকা কৰা হৈছে অশনি সংকেতৰ আশংকা কৰা হৈছে সমগ্ৰ উজনি অসমত অন্য এটা খবৰ মোৰ ভুল হ'ল মই অহংকাৰীভাৱে ক'লো যে ময়ো চাকৰি কৰোঁ কিন্তু মই সঁচাকৈয়ে জনা নাছিলোঁ কক্ৰোচ জনতা পাৰ্টি কি নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাটো আমি সমৰ্থন কৰা নাই ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদক বিৰোধ কৰা নাই আমি কণ্ঠশিল্পী নীল আকাশৰ এই স্পষ্টীকৰণ নীল আকাশে যোৱা কেইদিনমান আগত কক্ৰোচ জনতা পাৰ্টি আৰু ছাত্ৰ আন্দোলনক লৈ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰিছিল আৰু অৱশেষত এইদৰে স্পষ্টীকৰণ দিবলগীয়া হৈছে কণ্ঠশিল্পী নীল আকাশে অন্য এটা খবৰ বান বিভীষিকাৰ মাজতেই 3খন টোল গেটত টোল কৰ বৃদ্ধি কৰা হৈছে নাজিৰাঘাট মদনপুৰ টোল গেটত বৃদ্ধি সৰু গাড়ী এবাৰ পাৰ হ'লেই নাজিৰাঘাটত দিব লাগিব 135 টকাৰ পৰিৱৰ্তে 150 টকা ৰখাৰ টোল গেটৰ সৰু গাড়ী এবাৰ পাৰ হ'লেই মদনপুৰত দিব লাগিব 130 টকাৰ পৰিৱৰ্তে 145 টকা সৰু গাড়ী এবাৰ পাৰ হ'লেই ৰখাত দিব লাগিব 115 টকাৰ পৰিৱৰ্তে 130 টকা উজনি অসমৰ বান পৰিস্থিতিৰ মাজতেই ৰাজ্যৰ টোল
টেক্স বৃদ্ধি কৰা হৈছে। অন্য এটা খবৰ, এইবাৰ গুৱাহাটীত বানপানী বেছি হোৱাৰ কাৰণ হ'ল মেঘালয়ৰ পৰা হুৰা পানী সোমাইছে, লগতে মহানগৰীৰ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব লাগিব, অন্যথা মানুহে সদায় এইদৰে জমৰ যাতনা ভুগিব লাগিব। গুৱাহাটী মহানগৰীত কৃত্ৰিম বান পৰিস্থিতিক লৈ আজি এইদৰে মন্তব্য কৰিছে বিজেপিৰ বিধায়ক প্ৰদ্যুৎ বৰদলে। গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ মূল কাৰণ হৈছে মেঘালয়ৰ পৰা হুৰা পানী আহিছে আৰু গুৱাহাটী মহানগৰীত অবৈধ দখল কৰিছে একাংশ অবৈধ নাগৰিকে। অন্য এটা খবৰ, বানক লৈ ৰাজনীতি কৰা অখিল গগৈক তোলাধুনা শাসক বিৰোধীৰ। মই যদি শিৱসাগৰৰ বিধায়ক হলোহেঁতেন এই সময়ত বিধানসভালৈ নাকিলোহেঁতেন। এই সময়ত ৰাজনীতি কৰিব নালাগে, বোকা চটোৱা কাম কৰিব নালাগে বুলি মন্তব্য বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ। বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এইবাৰ কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ এইদৰে সৰব হৈ পৰিছে। বিধানসভাত বিধায়ক অখিল গগৈয়ে সময় নষ্ট কৰাৰো অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰে। অন্য এটা খবৰ, ৰাজ্যত কিমান আছে হিন্দু বিদেশী? অখিল গগৈৰ প্ৰশ্নত চৰকাৰে দিছে উত্তৰ। অখিল গগৈয়ে বিধানসভাত উত্থাপন কৰিছিল গুৰুতৰ প্ৰশ্ন, ৰাজ্যত কিমান আছে হিন্দু বিদেশী? চলিত বৰ্ষৰ 31 মেলৈকে 1,72,673 জন চিনাক্ত কৰা হৈছে বিদেশী। ইয়াৰে 61,189 জনেই হিন্দু, 1,11,414 জন মুছলমান, 70 জন খ্ৰীষ্টান তথা আন ধৰ্মৰ লোক। বিধানসভাত এই কথা সদৰি কৰে মন্ত্ৰী অতুল বৰাই। শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত এই তথ্য দিয়ে চৰকাৰে। 2021 চনৰ পৰা মাত্ৰ 117 জন বিদেশীকহে ৰাজ্যৰ পৰা বহিষ্কাৰ কৰা হৈছে। 1985 চনৰ পৰা এই পৰ্যন্ত 12,000 বিদেশীৰ নামহে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে। ৰাজ্যত হিন্দু বাংলাদেশীৰ সংখ্যাৰ প্ৰশ্ন উত্থাপন কৰিছিল অখিল গগৈয়ে। অখিলৰ প্ৰশ্নৰ উত্তৰত এই তথ্য দিছে অতুল বৰাই। অন্য এটা খবৰ, লজ্জানত সমাজ, যুৱতীৰে বিনীত মালাকাৰৰ কুকৰ্ম। পুনৰবাৰ সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এক চাঞ্চল্যকৰ ঘটনা। ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। বিনীত মালাকাৰৰ কামনাৰ বলি 19 বছৰীয়া যুৱতী। লামডিঙৰ বাপুপট্টি নিবাসী বিনীতৰ বিৰুদ্ধে এই অভিযোগ। লামডিঙৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন ধাবাত এই ঘটনা। যোৱা 20 জুলাইতেই বিনীতে মাতি নিছিল যুৱতীগৰাকীক। জোৰ জবৰদস্তি যুৱতীৰে কুকৰ্ম সংঘটিত কৰে বিনীতে। 21 জুলাইত লামডিং থানাত এজাহাৰ ভুক্তভোগী যুৱতীৰ। ঘটনাৰ 4 দিনৰ পিছতো গ্ৰেপ্তাৰ হোৱা নাই অভিযুক্ত বিনীত মালাকাৰ। পূৰ্বতেও লম্পট বিনীতৰ বিৰুদ্ধে আছে ভিন্ন অপৰাধজনিত গোচৰ। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা পুনৰবাৰ সভ্য সমাজক লজ্জানত কৰা এই কুকাণ্ড সংঘটিত কৰিছে লামডিঙৰ বিনীত মালাকাৰ নামৰ এই লম্পটটোৱে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ, ভীষণ হ'ব মধ্যপ্ৰাচ্যৰ যুদ্ধ। ট্ৰাম্পে এইবাৰ ইৰাণক দিছে সংকেত, অধিক অৱনতি ঘটাৰ দিশে মধ্যপ্ৰাচ্যৰ যুদ্ধ। ভীষণ হ'ব মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি। ইৰাণক বৃহৎ সামৰিক আক্ৰমণৰ মুকলি ভাবুকি ডোনাল্ড ট্ৰাম্পৰ। আলোচনাত নবহিলে ইৰাণক সৰ্বশক্তিৰে আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। চৰম পৰ্যায়ত উপনীত আমেৰিকা ইৰাণৰ উত্তেজনা। ভংগ হৈছে জুন মাহত হোৱা যুদ্ধবিৰতি। ইৰাণৰ সামৰিক ঘাটিত আক্ৰমণৰ ধাৰাবাহিক অব্যাহত আছে। শুক্ৰবাৰে নিশা ইৰাণৰ বন্দৰ আব্বাছত আক্ৰমণ আমেৰিকাৰ। বিশ্বজুৰি ইন্ধন যোগান ব্যাহত হোৱাৰ তীব্ৰ আশংকা। অধিক অৱনতি ঘটাৰ দিশে মধ্যপ্ৰাচ্যৰ যুদ্ধ। ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা যুদ্ধই এতিয়া ভয়ংকৰ ৰূপ লৈছে। জুন মাহত শান্তি চুক্তি হৈছিল যদিও সেই শান্তি চুক্তি ইতিমধ্যে ভংগ কৰা হৈছে। আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ স্পষ্ট ঘোষণা, ইৰাণৰ ওপৰত সৰ্বশক্তিৰে আমেৰিকা যুক্তৰাষ্ট্ৰই আক্ৰমণ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু আছে।